So well hello guys, good morning. আজি আৰু এটা নতুন ইউটিউব ভিডিঅ'লৈ সবকে স্বাগতম জনাইছো। তাৰিখ হৈ গ'ল 10 মাৰ্চ আৰু টাইম হৈ গ'ল এতিয়া 10:30 আৰু আজি আমি আহিছো কুমাৰপাৰা পাছালি এফএ ৰোডত থকা ৰুমি সিট কভাৰ্ছলৈ য'ত মোৰ টিভিএছ এণ্টকখনৰ সিটটো কেনেকৈ মডিফাই কৰোঁ সেইখিনি আমি আজি পুৰা ভিডিঅ'টো ডিটেইলি আপোনালোকক দেখাব চেষ্টা কৰিম। সো গাইজ বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ এয়া চাব পাৰে ধুনীয়াকৈ আমাৰ টিভিএছ এণ্টকখন ইয়াতে ৰখা আছে। ৰ'ব সিটটো নাইচোন, সিটটো একবাৰ লগাওঁ আৰু ধুনীয়াকৈ ভিডিঅ'টো আগৰ পৰা ষ্টাৰ্টিং কৰোঁ কেনেকৈ আমাৰ সিটটো লগাইছে। এয়া চাব পাৰে ধুনীয়াকৈ দাদাই আমাৰ সিটটো লৈ গৈছে, খুলি লৈ যায় কিনে এতিয়া দোকানত ধুনীয়াকৈ থাৰ্ড টাইমৰ কাৰণে আমাৰ সিটটো মডিফাই কৰি দিব দাদাই। তো বলক আমি চাওঁ কেনেকৈ মডিফাই কৰে। চ' গাইজ এয়া চাব পাৰে ধুনীয়াকৈ ইয়াতে পেডিংছবোৰ ৰেডি কৰি থৈ দিয়া আছে ডিছপ্লেত। যিহেতুকে যিকোনোবা আহে মোৰ নিচিনা মডিফাই কৰিব বা নিজৰ ডিজাইন যদি লৈ আহে ইয়াৰ পৰা আপোনালোকে ডিজাইনছবোৰ চুজ কৰিব পাৰিব। বহুত ভেৰাইটি ডিজাইনছ ইয়াতে ৰখা আছে ডিছপ্লেত। মই এইখিনি কেইটামান দেখাই দিছোঁ। লগতে চাব পাৰে আপোনালোকৰ যদি কিবা ক্ৰিয়েটিভ থিংকিং আছে ডিজাইনত কি যে মোৰ সিটটো ইমান লম্বা টুৰিঙৰ কাৰণে বা মোৰ এক্সট্ৰিম স্পৰ্টছৰ কাৰণে মই এনেকৈ ডিজাইন কৰিব লাগে, সেইখিনিও আংকালে ধুনীয়াকৈ আপোনালোকক ডিজাইন কৰি দিব। আপুনি বাছ ডিজাইনটো ফটো বা যিকোনো এটা PDF লৈ আহিব য'ত আংকালক আইডিয়াটো দি দিব। চ' ডেট আংকালে সেই হিচাপত আপোনালোকৰ যি মনে বিচাৰা সেই হিচাপত আপোনালোকক ডিজাইনটো কৰি দিব পাৰে। চাব পাৰে আমাৰ ধুনীয়াকৈ কাটিং কৰি কিনে পেডিংবিলাক লগাই আছে, ইপিনে চিলাইও কৰি আছে আংকালে। চ' চিলাই কৰি কিনে একবাৰ ৰেডি কৰাৰ পিছত ধুনীয়াকৈ মই আপোনালোকক দেখাম আমাৰ স্কুটিখন কেনেকুৱা লগা হৈছে এতিয়া। চ' সেই গাইজ এইখিনি জেগাত আৰু এটা কথা কৈ ল'ব বিচাৰোঁ যে মই ইনষ্টাগ্ৰামত এটা শ্বেয়াৰ কৰিছিলোঁ ৰীল, য'ত মোক চবে সুধিছিলে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰি কি যে দাদা আপুনি সিটটো ক'ত বনাইছিলে। চ' সেইটো কাৰণে মই আজি এই ডেডিকেটেড ভিডিঅ'টো বনাইছোঁ। চ' ডেট আপোনালোকে গম পায় কি যে গুৱাহাটীতো আমাৰ এনেকুৱা সিট বনোৱা জেগা আছে য'ত আপোনালোকে বহুত কম ৰেটৰ ভিতৰতে ভাল সিট এটা আপোনালোকে টুৰিং ছেগমেণ্টত বা স্পৰ্টছ ছেগমেণ্টত বনাব পাৰে। চ' সেইটো কাৰণে এই ভিডিঅ'টো বনোৱা গৈছে। গাইজ যিসকলে মোৰ নিচিনা সিট বনাব বিচাৰে আংকালৰ তাতে আহি কেনে চ' নাম্বাৰটো ইয়াতে স্ক্ৰীণত দি দিছোঁ, ফোন কৰিব। আননেচেচাৰী ফোন কৰি আংকালক ডিষ্টাৰ্ব নিদিব। যদি কাম থাকে তেতিয়াহ'লে ফোন কৰিব। আৰু আমাৰ ধুনীয়াকৈ এণ্টৰখন ৰেডি হৈ গৈছে। বলক এতিয়া আমি ফটাফট যাই চিনেমেটিক ইনজয় কৰোঁ। চ' এই গাইছ ৰ'ব চিনেমেটিক দেখুৱাৰ আগতে মই আজি জনাই দিব বিচাৰিছোঁ আমি কোনখিনি জেগা আজি মডিফাই কৰিছোঁ সিটৰ। চ' এই ৰেড পৰ্চনটো চাব পাৰে, ৰেড পৰ্চনত আমি এক্সট্ৰা কুশ্যনিং এড কৰিছোঁ চ' ডেট আমি লং ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে আমাৰ বেক পেইন নহয় আৰু আমি ধুনীয়াকৈ বেক পেইন নোহোৱাকৈ আমি কমফৰ্টেবলি জাৰ্ণিটো ইনজয় কৰিব পাৰোঁ। Feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young. চ' গাইজ আমি আহি পাই গৈছিলোঁ ৰুমি সিট আৰু ৰুমি সিটত আমাৰ ধুনীয়াকৈ সিটটো মডিফাই হৈ গৈছিল। আপোনালোকে চিনেমেটিক্সত চাইছে আৰু ইপিনে আংকাল আছে যোনে ধুনীয়াকৈ মোৰ সিটটো এইটো থাৰ্ড টাইম মোৰ ধুনীয়াকৈ বনাই দিছে। তেতিয়া আমি আংকালক সুধিব বিচাৰিছোঁ আজি যে আংকাল আপুনি যে এইটো গাড়ীত সিটটো বনালে কেনেকুৱা লাগিছে সিটটো বনাই, আৰু আপোনালোকে আগতেও কিমান এনেকুৱা গাড়ীত আগতে সিট বনাইছে আৰু কি ধৰণৰ কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ বা আপোনাৰ টুৰিং ছেগমেণ্টত কিমানটা সিট আপোনালোকে এনেকুৱাকৈ বনাইছে? মই এইটো মডেল প্ৰথমে বনাইছিলোঁ ESD আছিল আগতে, ESDত মানে মডিফাই কৰিছিলোঁ। কৰোঁতে আৰু মানুহে খুব ভাল পায় আৰু পাছত বহুত অৰ্ডাৰ পাইছিলোঁ এনেকুৱা। তাৰপিছত আৰু ESDটো এতিয়া নাই, এতিয়া গাড়ীৰ চেঞ্জ হৈ আছে, গাড়ীৰ মডেলবিলাকো চেঞ্জ হৈ আছে। এইটো অলপ ইম্প্ৰুভ কৰিব বিচাৰিছোঁ আৰু মাজে মাজে এইবিলাক কিছুমান ডেক'ৰেশ্যনো আহে, সেইটো কৰিব লগা হয়। সময় নাইতো আজিকালি মানে বৰ বেছি ডেক'ৰেশ্যন কৰিব গ'লে সময় লাগে। চ' বেচিকেলি আপোনালোকে টুৰিং ছেগমেণ্ট প্লাছ এডভেঞ্চাৰ ছেগমেণ্ট প্লাছ আপোনালোকে যিকোনো ছেগমেণ্টত আপোনালোকে ইয়াত ধুনীয়াকৈ বনাই দিব। আমি বনাই দিম। চ' ইয়াতে আহিলে হ'ল মই আংকালৰ নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম আৰু প্লাছ মই একবাৰ স্ক্ৰীণতে ফ্লেছ আউট কৰি দিম, এটা তলত আহি থাকিব। চ' আংকালক কণ্টেক্ট কৰিলে আহিলে হ'ল। তো আংকালে চব যিকোনো ভেৰিয়েণ্ট মোৰ যেনেকৈ টুৰিং ছেগমেণ্টত বনাইছে, টুৰিং ছেগমেণ্টত আৰু আপোনাৰ যদি বহুত দূৰ যাব লগা আছে তেতিয়াও ধুনীয়াকৈ আংকালে বনাই দিব আৰু কম দামত এফৰ্ডেবল প্ৰাইচত বনাই দিব। চ' এই গাইজ আজি ভিডিঅ'টো বহুত চমুকৈ বনাব চেষ্টা কৰিছোঁ, যিহেতুকে মোক চবে মেছেজ কৰিছে ইনষ্টাগ্ৰামত কি যে দাদা আপুনি সিটটো ক'ৰ পৰা বনাইছিলে। চ' ডেটছ ৱাই সিহঁতক ডেডিকেটেড কৰি আজি ভিডিঅ'টো বনাইছোঁ। আৰু দেখা পাইছে আমাৰ এণ্টকৰ প্ৰপাৰ সিটটো পূৰা ৰেডি হৈ গৈছে টুৰিং ছেগমেণ্টত, কুশ্যনিং এণ্ড অল পূৰা প্ৰপাৰ আজি কাম হৈ গৈছে। যদি নিয়াৰ বাই ফিউচাৰত যদি কিবা প্ৰব্লেম পাওঁ আংকালে কৈছে কি যে আমাক ধুনীয়াকৈ সিটটো বনাই দিব আকৌ। চ' একো প্ৰব্লেম নাই, একো টেনশ্যন নাই, ধুনীয়াকৈ আংকালে বনাই দিব যদি নিয়াৰ বাই ফিউচাৰ কিবা প্ৰব্লেম পাওঁ। আৰু কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত কি যে সিটটো কেনেকুৱা লাগিল, সিট কভাৰটো কেনেকুৱা লাগিল। যিহেতুকে বহুত কম জেগাত সিটটো এনেকুৱা বনোৱা যায়। চ' কাৰোবাৰ যদি বহুত দূৰৰ পৰাও চাই আছে ভিডিঅ'টো আংকালক কণ্টেক্ট কৰিলে হ'ল, আপোনালোকে সিটটো ধুনীয়াকৈ কুৰিয়াৰ কৰি পঠাই দিব পাৰে। আংকালে ধুনীয়াকৈ ইয়াৰ পৰা বনাই আকৌ আপোনালোকলৈ পঠাই দিব। চ' টিল দেন চাইনিং অফ নৱদ্বীপ ব্লগছ, টাটা, বাই বাই। আৰু লগতে আমাৰ ইনষ্টাগ্ৰামৰ ডিছক্ৰিপশ্যনত থাকিব, ফেচবুকৰো ডিছক্ৰিপশ্যনত লিংকটো থাকিব, যাই কিনে আপোনালোকে ফ'ল' কৰিব। টাটা বাই বাই।